চাওক কথাটো হৈছে মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰথমবাৰৰ কাৰণে এইবাৰ সাংসদ নিৰ্বাচিত হৈছে আৰু তেখেতে প্ৰথমবাৰৰ কাৰণে বক্তব্য ৰাখিছে সংসদৰ মজিয়াত যি বক্তব্য ৰাখিছে এইটো হাস্যকৰ বুলি নকওঁ তেখেতৰ দায়িত্ব আছিলে তেখেতক মানুহক যি আশা আকাংক্ষা লৈ 10 লাখ ভোটৰ ব্যৱধানত তেখেতক জিকাই দিছিলে সেই আশা আকাংক্ষা পানীত পেলাই দিছে আজিৰ দিনত বানপানীত আপোনাৰ মানুহ ককবকাই আছে ধুবুৰী গোৱালপাৰা সেই অঞ্চলৰ মানুহখিনি তেখেতে উত্থাপন কৰিব লাগিছিলে বানপানী ৰাষ্ট্ৰীয় সমস্যা এটা সমাধান কৰাৰ কাৰণে এটা সমস্যা বুলি এটা দাবী উত্থাপন কৰিব লাগিছিল যি সময়ত অসমৰ আনএমপ্লয়মেন্ট সমস্যা ইমান বৃদ্ধি হৈছে যে আপোনাৰ লাখ লাখ ল'ৰা ছোৱালী আনএমপ্লয়ড হৈছে এই বিষয়ে উত্থাপন কৰিব লাগিছিল তেখেতে উত্থাপন কৰিব লাগিছিল বান গৰাখহনীয়াত লাখ লাখ মানুহৰ আপোনাৰ মাটি ভেটি ঘৰ দুৱাৰ উচ্ছেদ হৈ পৰিছে সেই মানুহখিনি ক'ত থাকিব কি কৰিব এই কথা উত্থাপন কৰিব লাগিছিল তেখেতে উত্থাপন কৰিব লাগিছিল ডি ভোটাৰৰ সমস্যা আজিৰ দিনত প্ৰায় 5 লাখৰ ওপৰত ডি ভোটাৰৰ সমস্যা হৈ আছে ডি ভোটাৰ মানে কেছ খেলি আছে মানুহখিনিয়ে গতিকে এইবিলাক কথা উত্থাপন কৰিব লাগিছিল তেখেতে উত্থাপন কৰা নাই আসলে তেখেতে উত্থাপন নকৰাৰ কাৰণে মই তেখেতক ব্লেম নিদিওঁ এই কাৰণে নিদিওঁ যেতিয়া নেকি তেখেত মাননীয় মন্ত্ৰী আছিল অসম বিধানসভাৰ এজন শক্তিশালী মন্ত্ৰী আছিল তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া সরকার চলিছে সেই সময়ত আপোনাৰ তৰুণ গগৈ ডাঙৰীয়াৰ সুহাত বাওহাত স্বৰূপে তেখেতে কাম কৰিছিলে সেই সময়তে আপোনাৰ মুছলমানৰ কোনো এটা সমস্যাৰ কথা কোনো মাইনৰিটিৰ সমস্যাৰ কথা তেখেতে উত্থাপন কৰা নাছিলে গতিকে এতিয়া যে তেখেতে উত্থাপন কৰিব এটো তো হাস্যকৰ কথা তেখেতে নকৰে এই কথাটো বাৰম্বাৰ কৈছিলো যে মাননীয় আপোনাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া সাংসদ হলেও কোনোদিন আপোনালোকৰ সমস্যাৰ কথা উত্থাপন নকৰে আৰু তেখেতে এই সমস্যাবিলাক বিচাৰি নাপালে তেখেতে পালে ক'ত পালে কেৰমৰ সমস্যাৰ কথাটো ক'লে তেখেতে কেৰম খেলি ভাল পায় সেইকাৰণে কেৰমৰ কথা উত্থাপন কৰিছে গতিকে কেৰমটো এটা ৰাষ্ট্ৰীয় এটা খেল হিচাপে ঘোষণা কৰি দিলে ভাল আছিল তেখেত যেহেতু আৰু এটা কথা কৈছে কেৰমৰ জৰিয়তে আপোনাৰ সব মানুহ এমপ্লয়মেন্ট মানে আনএমপ্লয়মেন্ট সমস্যা দূৰ হ'ব বুলি কৈছে এইটো এটা হাস্যকৰ কথা আমি লজ্জিত যে অসমৰ এজন সাংসদে দিল্লীত গৈ এইবিলাক কথা কৈছে এটা কেৰমৰ কথাহে ক'ব পৰা সুবিধা পাইছে গতিকে মৌলানা বদৰুদ্দিন আজমল সাহেবক ধুবুৰীবাসীয়ে হৰুৱাই মানে ডাঙৰ এটা ক্ষতি কৰিছে যেটো ক্ষতিৰ কাৰণে আজি আমাৰ এটা মানে জ্বলন্ত উদাহৰণ আজি আমি পাৰ্লিয়ামেন্টৰ মজিয়াত মানে দেখা পালো আৰু